ইয়াৰ মিনিংটো হ'ল তোমালোকৰ কলেজ ৰিচাৰ্চৰ দ্বাৰা তোমালোক কেনেদৰে লাভালাভ হ'ব পাৰা। পইণ্ট নম্বৰ 1 বিল্ডিং ৰিলেশ্যনশ্বিপছ মানে ছাৰহঁতৰ লগত কথা কৈছোঁ। চ' এইটো কৰিবলৈ তোমালোকে ক্লাছেছবোৰত যাব লাগিব, এটেণ্ড থাকিব লাগিব, আৰু যাতে ক্লাছেছবোৰ তোমালোকে এনেয়ে ক্ষতি নকৰা আৰু এক্টিভলি পাৰ্টিচিপেট কৰিবা ক্লাছেছবোৰ। এটা জেনুইন ইণ্টাৰেষ্ট থাকিব লাগিব তোমালোকৰ ছাবজেক্টছবোৰৰ ওপৰত, আৰু ক্লাছত বুজি নাপালে তোমালোকে ছাৰক ইণ্টাৰেক্ট কৰিবা, তেতিয়া তোমালোকৰ এটা সোনকালে ৰিলেশ্যনশ্বিপ বিল্ড কৰাত সহায় হ'ব। আৰু যেতিয়া তোমালোকে ইণ্টাৰেষ্ট দেখাব আৰম্ভ কৰিবা ছাবজেক্টছবোৰৰ ওপৰত, তেতিয়া তোমালোকৰ ছাৰবোৰে বা প্ৰফেচাৰসকলে তোমালোকক গাইড কৰিব আৰম্ভ কৰিব, আৰু এনেকুৱাকৈ তোমালোকৰ পঢ়াত বহুতখিনি সুবিধা হ'ব। পইণ্ট নম্বৰ 2 কানেক্টিং উইথ পিয়াৰ্ছ। ইয়াৰ মিনিংটো মানে তোমালোকৰ ক্লাছমেটছ আৰু ষ্টাডি গ্ৰুপছৰ লগত বহিবা আৰু একেলগে ডিছকাছ কৰিবা, প্ৰশ্ন সোধা-সুধি কৰিবা, তেন্তে তোমালোকে কিছুমান নজনা কথা জানিব পাৰিবা। মানে চিম্পলি তোমালোকৰ যদি ফ্ৰেণ্ড চাৰ্কুলৰ লগত পঢ়া বা ডিছকাশ্যনবোৰ কৰা, তেন্তে তোমালোকৰ পঢ়াত সুবিধা হ'ব। পইণ্ট নম্বৰ 3 এংগেজিং উইথ ছিনিয়ৰ্ছৰ লগত এংগেজ কৰিবা, সিহঁতৰ লগত কোৰ্চ চিলেকশ্যনৰ এডভাইচ ল'বা, কোনটো টান ছাবজেক্ট কোনটো ল'লে ভাল হয়, কোনটো কোৰ্চত তোমালোকৰ ইণ্টাৰেষ্ট আছে সেইটো ছিনিয়ৰক বুজাই দিবা, সেইবোৰ ডিছকাছ কৰিবা। তাৰপিছত ছিনিয়ৰবিলাকে বুজাই দিব যে তোমালোকে কোনটো কোৰ্চ লোৱা উচিত, কাৰণ সিহঁতৰ সেইবোৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে। চ' তাৰপিছত হোষ্টেল আৰু PG। চ' এইটো কমপ্লিটলি তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে, তোমালোকে কি লোৱা, হোষ্টেল লোৱা নে PG লোৱা। অলপ হোষ্টেল ল'লে তোমালোকৰ কিছুমান সুবিধা পাবা, যেনে ইণ্টাৰ হোষ্টেল কম্পিটিশ্যন হয়, মানে খেলবিলাক বা কম্পিটিশ্যন কিছুমান হয়। চ' অনলি হোষ্টেলাৰ্ছবিলাকে তাত খেলিব পায় সেনেকুৱা। আৰু হোষ্টেলত তোমালোকে ৱাইফাই কানেকশ্যনো পাবা ফ্ৰীতে, আৰু হোষ্টেলত থাকিলে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ডিছকাছো কৰিব পাৰিবা, যদি কিছুমান প্ৰশ্ন নোৱাৰা থাকা বা কোনোবাই পাৰিছে, চ' তেন্তে তোমালোকে এনচাৰটো শিকি ল'ব পাৰিবা সিহঁতৰ পৰা, সেনেকুৱা চান্স থাকে, সেনেকুৱা অপৰচুনিটি থাকে হোষ্টেলত। আৰু হোষ্টেলত কেতিয়াবা ছাৰহঁতো আহে, কিবা নোৱাৰিলে বা কিবা বুজি নাপালে তোমালোকে তাতে এক্সট্ৰাকৈ সুধিব পাৰা, সেইবোৰ অপৰচুনিটি থাকে হোষ্টেলত। কিন্তু কিছুমানৰ হোষ্টেলত থাকিবলৈ অসুবিধাও হ'ব পাৰে। মেইনলি জেনেৰেলি তোমালোকৰ খানা পিনাটো অলপমান এভাৰেজ পাবা ইয়াত হোষ্টেলত PGতকৈ। চ' অকল তোমালোকে খানা পিনাৰে অলপ অসুবিধা পাবা, বাকী বেলেগ অসুবিধা নোপোৱা হোষ্টেলত। আৰু হোষ্টেলত যিহেতু তোমালোকে ফ্ৰেণ্ড চাৰ্কলৰ লগত থাকিবা, চ' তাত তোমালোকে ফ্ৰেণ্ড চাৰ্কলৰ লগত কথা পাতিয়ে নেখাদাবা, গোটেই পঢ়িবলৈও মন কৰিবা হোষ্টেলত। আৰু বাকী PGত সেইটো তোমালোকৰ ইচ্ছা, তোমালোকে তাতে পঢ়িবও পাৰা নপঢ়িবও পাৰা, সেইটো চব তোমালোকৰ ওপৰত নিৰ্ভৰ। আৰু যদি সোধা যে হোষ্টেল লওঁ নে PG, চ' সেইটো চব তোমালোকৰে ওপৰত নিৰ্ভৰ কৰে। দুয়োটাই ভাল, হোষ্টেলো ভাল PGও ভাল, চ' তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে কোনটো লোৱা বা তোমালোকৰ কোনটোত ল'লে সুবিধা হয়। আৰু যদি কোনোবাই ঘৰৰ পৰা আপ ডাউন কৰিব খুজিছা, তেন্তেও সেনেকুৱাও পাৰিবা তোমালোকে। সেনেকুৱা হ'লেতো কথাই নাই, তোমালোকে পেৰেণ্টছৰ আণ্ডাৰত পঢ়ি থাকিবা, তোমালোকক গাইড কৰিবলৈ পেৰেণ্টছ থাকিবই, আৰু খানা পিনাৰ কথাটো ক'বই নালাগে, চ' সেনেকুৱাও কৰিব পাৰিবা। চ' সেইটোৱে তোমালোকৰ যোনটো সুবিধা হয় সেইটোতে ইমপ্লিমেণ্ট কৰিবা। পইণ্ট নম্বৰ 1 আণ্ডাৰষ্টেণ্ডিং দ্য এক্সাম পেটাৰ্ণ। তোমালোকে পোনপ্ৰথমে পাষ্ট পেপাৰবোৰ ৰিভিউ কৰিবা, তাৰপিছত কুৱেশ্যনছৰ টাইপছ, টপিক ৱাইজৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন আৰু প্ৰতি বছৰে আহি থকা টপিকছৰ পেটাৰ্ণ জানি ল'ব লাগিব, আৰু ইম্পৰ্টেণ্ট টপিকছবোৰ আইডেণ্টিফাই কৰি ল'বা। এই সকলোবোৰ তোমালোকে পাষ্ট ইয়াৰৰ প্ৰশ্ন চালে গমেই পাবা। পইণ্ট নম্বৰ 2 এনচাৰিং ষ্ট্ৰেটেজিছ। চ' এইটো বুজিবলৈ তোমালোকে ধৰি লোৱা যে তোমালোকৰ এক্সামত এটা প্ৰশ্ন আহিছে, চ' প্ৰশ্নটোৰ উত্তৰ তোমালোকে তোমালোকৰ ভাবা মতে লিখিলা, কিন্তু যোনটো এক্সামিনাৰৰ এক্সপেক্টেশ্যন আছিল এনচাৰটোত, সেইটো তোমালোকৰ এনচাৰৰ মতে মিল খোৱা নাই। চ' সেনেকুৱা হ'লে তোমালোকে ফুল মাৰ্কছ নোপোৱা। চ' সেনেকুৱা নহ'বলে তোমালোকে ছাৰক এনচাৰবোৰ দেখুৱাব পাৰা এক্সাম হোৱাৰ আগতে, আৰু তোমালোকে ফ'কাছ কৰিবা যে এক্সামিনাৰে তোমালোকৰ উত্তৰৰ পৰা কি বিচাৰে, যেনে ক্লেৰিটি থাকিব লাগিব তোমালোকৰ উত্তৰবিলাকত, তেতিয়াহে তোমালোকে এক্সামিনাৰৰ এক্সপেক্টেশ্যন লাভ কৰিব পাৰিবা, আৰু তাৰপিছততো মাৰ্কছ পাবাই যেতিয়া এক্সামিনাৰৰ এনচাৰৰ লগত মিল খায়। পইণ্ট নম্বৰ 3 কিপ এ বেলেঞ্চ ৰুটিন। এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে তোমালোকে এটা বেলেঞ্চ ৰুটিন ফ'ল' কৰিব লাগিব, আৰু সেই বেলেঞ্চ ৰুটিনত তোমালোকৰ প্ৰতিটো ছাবজেক্টছ কভাৰ থাকিব লাগিব, তাৰ লগতে এটা হেল্ডি টোপনিও লাগিব, আৰু ভাল মাইণ্ডেৰে পঢ়িবও লাগিব, মানে ঠাণ্ডা মগজুৰে পঢ়িব লাগিব। যদি হাৰ্চনেছ বা জল্দি কৰা পঢ়াত, যে তোমালোকে
এটা ইজি ছাবজেক্ট আছে আৰু সেইটো মই এক্সামৰ আগৰ দিনা পঢ়ি যাম যদি এনেকৈ কোৱা আৰু যদি কিবা কাৰণত তোমালোকৰ এক্সামৰ আগদিনা যদি সেই ছাবজেক্টটো কমপ্লিট নহ'ল তেতিয়া কি হ'ব তেতিয়া যদি পৰীক্ষাত তোমালোকে যদি 5 মাৰ্কছো নোপোৱা তেন্তে তোমালোকৰ বেকলগ লাগি গ'ল চ' তাৰপিছত তোমালোকৰ আকৌ বুজা আৰম্ভ হৈ গ'ল চ' সেইবোৰ একেবাৰে নপঢ়িবা তোমালোকে অ'কে চ' দিছ ইজ দ্য লাষ্ট পইণ্ট আৰু মই এতিয়ালৈকে যোনকেইটা পইণ্ট কৈছোঁ আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু তোমালোকে এইবোৰ এপ্লাই কৰি চাবা কাৰণ তোমালোকেতো শুনিছাহে কিন্তু যেতিয়া এপ্লাই কৰিবা তেতিয়া গম পাবা কিমানলৈ আগবাঢ়িব পাৰি চ' কেৰিয়াৰ প্লেনিং এণ্ড ইণ্টাৰ্ণশ্বিপত তোমালোকে ইণ্টাৰ্ণশ্বিপৰ কাৰণে সোনকালে আৰম্ভ কৰিবা কাৰণ ইণ্টাৰ্ণশ্বিপে তোমালোকক বহুতখিনি কথা শিকায় আৰু প্লেচমেণ্টছ পাবলৈও সহায় কৰে ইয়াৰ দ্বাৰা তোমালোকৰ নেটৱৰ্কিঙো হয় এলুমিনিৰ লগত আৰু যদি অফলাইন ক'তো বিচাৰি পোৱা নাই তেন্তে অনলাইন প্লেটফৰ্মত ইণ্টাৰ্ণশ্বিপ কৰিব পাৰা আৰু লাষ্টলি কেৰিয়াৰ প্লেনিং চ' কেৰিয়াৰ প্লেনিঙৰ কাৰণে তোমালোকে স্কিলছ বিল্ড কৰিবা যেনে কমিউনিকেশ্যন প্ৰব্লেম ছলভিং আৰু এইবোৰ স্কিল ডেভেলপ কৰিলে তোমালোকৰ জবছ প্লেচমেণ্টছতো পাবলৈ সহায় হয় আৰু যদি তোমালোকে জবছ কৰিব খোজা নাই এতিয়া আৰু হায়াৰ ষ্টাডিজৰ কাৰণে পঢ়িব বিচাৰিছা তেন্তে পোষ্ট গ্ৰেজুৱেট কৰিব পাৰা আৰু লাষ্টলি কওঁ যে তোমালোকৰ গ'লছবোৰ ক্লিয়াৰলি ছেট কৰিবা যাতে তোমালোকৰ কাৰোৰে পিছত আফচোচ ৰৈ যে মই সেইটো কৰিলে সেইটো হ'লো হয় চ' এনেকুৱা আফচোচ নহ'বলৈ তোমালোকে গ'লবোৰ এতিয়াই ক্লিয়াৰলি ছেট কৰি ল'বা অ'কে চ' এই ভিডিঅ'ত কোৱা সকলো কথা প্ৰয়োগ কৰা আৰু নিজৰ সফলতাও দেখিব পাবা ধন্যবাদ